আছে আমাৰ ৰিঙা জুৰগাঁও নামেই যাৰ পৰিচয় মৰিগাঁও জিলাৰ এখন ভিতৰুৱা উচ্চ শিক্ষিত গাঁও। এই গাঁওখনত প্ৰায় 20 বছৰ কাল ধৰি 7 হেক্টৰমান ভূমিত বগলীয়ে নিৰ্ভয়ে বসবাস কৰি বংশ বিস্তাৰ কৰি আহিছে। পৃথিৱীত পোৱা 64 প্ৰজাতি বগলীৰ উপৰিও ইয়াত হাড়গিলা, কণামুচৰি, পানীকাউৰী আদি যথেষ্ট পৰিমাণে পোৱা যায়। কপৌ, শালিকী আদিতো ইয়াত বাহ লৈ আছেই। এই গোটেই চৰাইবোৰৰ ইয়াত থকাৰ প্ৰধান কাৰণটো হৈছে এই গাঁৱৰ ৰাইজ বৰ প্ৰকৃতিৰ প্ৰতি সচেতন, প্ৰকৃতিক ভাল পায়। বনৰ পশু পক্ষীৰ প্ৰতি তেওঁলোকৰ আছে অগাধ প্ৰেম। তেওঁলোকে নিজৰ যি প্ৰায় 7 হেক্টৰ ভূমি নিজৰ ম্যাদীপট্টাৰ মাটি আছে, তাত গোটেইখন বাহনি। তেওঁলোকে ইয়াত বাঁহবোৰ নাকাটে। পক্ষীবোৰ সুৰক্ষাৰ স্বাৰ্থতে বাঁহ নাকাটি পক্ষীবোৰৰ কণীবোৰ নষ্ট হ'ব, কণ কণ পোৱালিবোৰ নষ্ট হ'ব, সেই ভাবি তেওঁলোকে ইয়াত বাঁহেই নাকাটে। তাৰোপৰি এই গোটেই অঞ্চলটোত যথেষ্ট জলাভূমি আছে, কেইবাখনো বিল আছে। এই বিলবোৰত নিৰ্ভয়ে পৰ্যাপ্ত পৰিমাণে আহাৰ খাব পাৰে। এই চৰাইবোৰে খাই আহি সন্ধিয়া ইয়াত বিশ্ৰাম কৰে, ইয়াতে বংশ বিস্তাৰ কৰে। গতিকে ই এক নান্দনিক দৃশ্য। এনে দৃশ্য অসমত খুব কমেই দেখিবলৈ পোৱা যায়। ইয়াত 50,000তকৈ অধিক বগলী জাতীয় চৰাই সৰু হৈ আছে বুলি আমি বিশ্বাস কৰোঁ। আৰু আপোনাসবে এই নৈসৰ্গিক দৃশ্যটি উপভোগ কৰিবলৈ আহিব পাৰে। মৰিগাঁৱৰ পৰা বঘৰা হৈ বা মৰা কলং হৈ আহি এজাবাৰী চাৰিআলিৰ পৰা নাতিদূৰৈত জুৰগাঁও অৱস্থিত। এই ঠাই সভ্যতা সংস্কৃতি সকলো দিশতে আগবঢ়া। এই ঠাইৰ অত্যন্ত মানৱ দৰদী ব্যক্তিসকল, প্ৰকৃতিপ্ৰেমী ব্যক্তিসকলে আটোম টোকাৰিকৈ নিজৰ সন্তানৰ দৰে, ঘৰৰ পৰিয়ালৰ দৰে ভাতৃব্ৰত স্নেহ কৰি এই পক্ষীকুলক জীয়াই ৰাখিছে। আহক আমি সকলোৱে উপভোগ কৰোঁ আৰু তেখেতসকলক এনে মহৎ কাম কৰি যাবৰ কাৰণে উৎসাহিত কৰোঁ।